নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আৰু আশা কৰিছোঁ আপোনালোকে যাতে বহুত ভালেই আছে আৰু ময়ো ভালেই বাৰু ভাল মানেনো কি ক'ম জানিছেই গৰমৰ প্ৰকোপত চবৰে অৱস্থা বেয়া হৈ গৈছে আৰু কালিৰ পৰা অকণমান দেহাটো শীতল পৰিছে নহয়নে বাৰু বৰষুণ যাক অহাৰ পৰা আৰু আমাৰ ইয়াক কণমানি দেওবাৰ দিনা এয়া কৰা ভিডিঅ' দেই সি মানে প্ৰথম খোজ লৈছিলে তাকে বোলো অকণমান ভিডিঅ' কৰি সাঁচি থওঁ বহুত বেছি কান্দে জানেনে ই নাথাকেই গৰমত ইফালে সিফালে লৈ ফুৰোঁ উপায় নাই এয়া এপাকৰ ঘৰত কৰা ভিডিঅ' আমাৰ কাষৰ ঘৰত আৰু এয়া দেওবাৰ দিনাখন এওঁ কামলৈ গৈছিলে যিহেতুকে এওঁ ৰাস্তা বনোৱা কাম এটাত ব্যস্ত হৈ আছে যিমান গৰম হ'লেও ওপৰৰ পৰা একদম জুই ওলাই আছে ৰ'দ হ'লেও কামটো কৰিবই লাগিব পেটৰ কাৰণে সকলোৱে কষ্ট কৰিব লাগিব এওঁ যেনেকৈ কষ্ট কৰিছে লগত সহায় কৰি থকা মানুহকেইজনেওতো একেই কষ্ট কৰি আছে ৰ'দ বতাহ নলগা মানুহ বুলি ক'ব লাগিব এতিয়া উপায় নাই চাকৰিয়ালবিলাকৰো তেনেকৈ কষ্ট হৈছে যিহেতুকে সময়মতে গৈ পাব লাগিব ঘৰৰ কাম কৰিব লাগিব তাৰ ওপৰত মানে ভিত্তি কৰিয়েতো জীৱনটো অতিবাহিত কৰিব লাগে নহয় জানো বাৰু এয়া পূৰা জোৰদাৰ কামত লাগি আছে ৰ'দলৈ ভূক্ষেপ নাই কিমান বেছি চোকা ৰ'দ দি আছে এইকেইদিন কিমান ভল্টেজ মাৰিছে জানেই নহয় 40 ওপৰত মানে 41 42 43 হৈ গৈছে আমাৰ গোলাঘাটত আৰু এয়া ৰাস্তাটো যোনটো বনাই আছে দেখিছেনে সমস্ত ব্লক পেলাই থৈ দিছে সেইবাবে যাতায়াতৰ বহুত বেছি অসুবিধা হৈছে ইফালে সিফালে গাড়ী মটৰ অহা যোৱা কৰিব পৰা নাই দেওবাৰ সোমবাৰ চাবলৈ নাই আৰু পূৰা মানে কামত লাগি গৈছে যিহেতুকে সোনকালে ৰাস্তাৰ কামটো কমপ্লিট কৰিব লাগে সঁচাকৈ ৰাস্তা ডাঙৰকৈ বনোৱা নামত কিমান ডাঙৰ গছ কাটি দিছে এইটো আৰু সৰু ৰাস্তাই কিন্তু আমাৰ মুখৰ আগত থকা যোনটো ৰাস্তা সেইটো কিমানখিনি গছ আছিলে তেনেকুৱাতো বহুতখিনি গছ কাটি আছে এতিয়া বৰ্তমান সময়ত ডাঙৰ বহলকৈ বনাইছে কিন্তু অতীজৰ দিনে ডাঙৰ গছবিলাক কাটি দিছে আৰু সঁচাকৈ গছ থাকিলেহে যেন মানুহ থাকিব কথাষাৰ এনেকুৱা কথা নহয় এতিয়া আমি ভুগি আছোঁ সেই গৰমত গছ কটাৰ বাবেই চাগে এইখিনি গৰম উঠিছে চাগে নহয় মানে হয়েই আৰু কাম বন আজৰি কৰি এতিয়া মই খাইছোঁ পঁইতা ভাত দেহাটো শীতল পৰি গৈছেগৈ পঁইতা ভাতকেইটা খালতহে নহ'লে যেন একো খাবই ইচ্ছা নহয় কিন্তু উপায়টো নাই খালেওতো নহ'ব পেটৰ কাৰণে খাবইতো লাগিব সেইবাবে ভাবিলোঁ আজি পঁইতা ভাতকে খাওঁ খাই শেষেই হ'ব হ'লগৈ বেটাই আকৌ ভিডিঅ' অন কৰিছে মই এতিয়া ভইচ অভাৰ কৰি ভিডিঅ'টো দিছোঁ কিন্তু ওচৰতে খেটটো শুনিব পাৰে কাম চলি আছে দেই এয়া ছোৱালীজনী স্কুলৰ পৰা আহি পালেহি সোমবাৰৰ দিনা কৰা এয়া ভিডিঅ' ছোৱালীজনী স্কুলৰ পৰা আহি পালেহি মানে তাহাঁতৰ আজি স্কুললৈ টাই আৰু জোতা কম্পালচৰি কৰা নাছিলে সেইবাবে এনেকৈয়ে গৈছিলে পৰীক্ষা কেনেকুৱা কৰিলি সুধিলোঁ বোলে ভালেই কৰিলোঁ পঢ়োৱা শুনোৱা ইমান হোৱা নাই কিয়নো নৰ্মেল মানে লাইফটো কটাবলৈ দিগদাৰী হৈছে তাৰ ওপৰত কেনেকৈ পঢ়িব ল'ৰা ছোৱালীয়ে তেনেকৈ আৰু উপায় নাই যাবইতো লাগিব পৰীক্ষাটো সময়মতে পাতিছে এইফালে ডাঙৰ এটা চিপছ লৈছে যেনে চিপছৰ ওপৰত এটা ভিডিঅ' বনাবলৈ মন যায় মোৰ এজাকমান মানুহ লৈ পেলাই ইমান বেছি চিপছ খায় ল'ৰা ছোৱালীবিলাকে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকো খাই চাগে ন ক'ত মানিব চিপছবিলাক দোকানে ওলমি থাকে সেইবিলাকতো সিহঁতি খাবই আৰু চিপছ খাই যে কিমান ল'ৰা ছোৱালী পেটৰ বিষ হৈছে আমি নিউজে চিউজে পাই আছোঁ অকণি ল'ৰা ছোৱালীবিলাকৰ গেছৰ প্ৰব্লেম আৰু সেই গেছৰ প্ৰব্লেমটোৰ পৰাই গৈ পেলাই কিমান সন্তান মৃত্যুমুখত পৰিছে সঁচাকৈ খাদ্যবিলাক আমাৰ যদি ভাল হ'লহেঁতেন ইমান বেছি বেমাৰ নহ'লহেঁতেন চাগে সেইবিলাকৰ প্ৰতি কোনোৱে ভ্ৰূক্ষেপ নকৰে আৰু এয়া হ'ল মঙলবাৰৰ দৃশ্য সোমবাৰে যিহেতু ৰাতি পূৰা বেছি বৰষুণ দিলে ঠায়ে ঠায়ে কম আমাৰ এইফালে আকৌ বেছি বৰষুণ নহয় বতাহে আহিলে আৰু এতিয়াও বাৰু বতাহ ৰিব বলি আছে গাটো ভাল লাগি আছে কালি বৰষুণ জাকৰ পৰা অকণমান শীতল পৰি আৰু নহ'লে যেন একদম যুদ্ধহে কৰি আছোঁ মানে গৰমৰ লগত তেনেকুৱা লাগি আছে চবৰেতো একে নহয় জানো বাৰু এয়া ল'ৰাটো ৰাতিপুৱাই অকণমানিটো লৈ গ'ল মানে সিহঁতক মই স্কুললৈ পঠিয়াব লগা হ'ল যে দুইটাৰে সেইবাবে এইগৰাকী লৈ গৈছিলে আমাৰ জা-জোৱালীয়ে সেই অকণমানিটো পৰীক্ষা আছিলে 9টাৰ পৰা 10টালৈকে সেইটো কাৰণে পৰীক্ষা দিবলৈ গ'ল আৰু অকণমানিটো লৈ গ'ল বৰষুণ দিয়া দেখি ময়ো ছাতি এটা লৈ আকৌ আনিবলৈ আহিলোঁ তেতিয়াই ভাবিলোঁ অকণমান বোলো ভিডিঅ' কৰোঁ কামৰ মাজতে যে ভিডিঅ' কৰিবলৈ থাকিয়ে যায় এইফালে ভিডিঅ' কৰি থকা দেখি সিহঁতিও চিঞৰি আছে অকণমান উঠাই দিছোঁ কাম বন আজৰি হৈছেগৈ তেওঁলোকে অকণ বহিছে আৰু ৰাস্তাৰ গাড়ী শব্দ শুনিছে নাই ৰাস্তাৰ কাষতে এতিয়া মই ভইচ অভাৰ মাৰি আছোঁ এইফালে আকৌ আমলখি গছত আমলখি দেখিলোঁ ভাবিলোঁ খাওঁ সতেজ বুলিবলৈ এইবিলাকে আৰু ক'তনো আমি সতেজ বস্তু খাবলৈ পাওঁ সকলোবিলাকতো বজাৰৰ কিনা বস্তুৱে খাব লগা হয় বাৰীত একো শাক পাচলিয়ে নোহোৱা হ'ল ইমান শুকাই গৈছে আৰু চবফালে ক'ৰ পৰা শাক পাচলি হ'ব আগতেতো বাৰীত একেবাৰে নুৰুলেও গজে আজিকালি ৰুলেও নগজে তেনেকুৱা হৈছে আমলখিটো খাই লওঁ আৰু আমলখি কিমান গুণাগুণ আপোনালোকে নিশ্চয় জানে যিহেতুকে এটা আমলখিৰ গুণাগুণ
কেইবাটাও কমলাৰ সমান। আৰু এয়া ছোৱালীজনী স্কুলৰ পৰা আহি পালেহি, পৰীক্ষা দিলে আৰু ল'ৰাটো আমাৰ অকণমানিটো স্কুলৰ পৰা আমি শুৱাই দিছিলোঁহি, সিও শুই উঠিলে। এই তাৰপৰা ভায়েকক এতিয়া লৈছে অকণমান। এতিয়া আকৌ সিহঁতক খুৱাওঁ বাৰু। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই। পুনৰ এটা নতুন ভিডিঅ'তে